हेलो ভিউয়ার্স আমি বৰ্তমান এতিয়া যাইছো ৰঙিয়াৰ পৰা ডাইৰেক্ট ভূটানলৈ ভূটানৰ এইখিনি প্লেছক কয় সামৰুপ জংখাৰ বুলি ভূটানত পানী বেছি হলে এইটো নদীৰে এৰি দিয়ে এইখন হল ভূটানৰ মেইন গেট আপোনালোকে যদি ভূটান আহে তেতিয়া হলে অৰিজিনাল ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডখন লৈ আহিব এই আইডিখন জমা দিলেহে আপোনাক ভূটানত এন্ট্ৰি হ'ব দিব নহলে কিন্তু আপোনাক এন্ট্ৰি হ'ব নিদিয়ে আৰু পিছত সেইখন আপোনাক ঘূৰাই দিব ইয়া চাওকচোন ভূটানৰ ঘৰবিলাক ইয়াত সোমোৱাৰ লগে লগে একদম ফ্ৰেছ এয়াৰ এটা আহি যায় মানে বহুত ভাল লাগে সেইটো এতিয়া আমি যাইছো ভূটানৰ এটা টেম্পললৈ ইমান সাফ চিকুণ কৰি ৰাখিছে চাওকচোন কি ধুনীয়া পৰিৱেশ এয়া কিবা এটা টেম্পলত আহিছো টেম্পলটোৰ নামটো নাজানো সাইনবোৰ্ডখন চাব পাহৰি গলো চাওকচোন কি ধুনীয়া লাগিছে এইটো এটা টেম্পল সাইডৰ হেৰিবিলাক এটা ফটো এখন মাৰিছো এয়া ইটানে শিল চাওকচোন কি ধুনীয়াকৈ বনাইছে সামৰুপ জংখাৰৰ পৰা ভূটানৰ ভিতৰলৈ যাবলৈ হলে পাছপোৰ্ট আৰু ভিছাৰ পাৰমিশনৰ প্ৰয়োজন সেয়ে আমাৰ নাই যিহেতু আমি সামৰুপ জংখাৰ টাউনখনে চালো ভৱিষ্যতে যদি ভগৱানে মিলাই তেতিয়াহ'লে একদম ভূটানৰ ভিতৰত গৈ মানে থিম্পুত গৈ পুৰা সকলো দেখাম ৰাস্তাৰ মাজতে এইটো এটা বনাই থৈছে চাওকচোন এইটো টেম্পল নেকি আমি যাই চাই আহো বাৰু বল এতিয়া হকচোন আমি ভূটানৰ টাউনখন চাও মানে সামৰুপ জংখাৰ টাউনখন চাও
হোটেলত সোমালোঁ। এটা বস্তু দেখাই আছোঁ ৰ'ব। এতিয়া ইণ্ডিয়াৰ টাইম চাওক আৰু এয়া ভূটানৰ টাইমটো চাওক। এইটো এটা টেম্পল ভূটানৰ টাউনৰ মাজতে আছে আৰু এয়াই হ'ল ভূটানৰ ৰজা ৰাণী আৰু তেখেতৰ পৰিয়ালবৰ্গ। এইটো বোলে এনেকৈ ঘূৰাব লাগে, ভাল বোলে কিবা। আৰু এটা কথা, ইয়াত পেট্ৰলৰ দামটো আমাৰ ইণ্ডিয়াতকৈ অলপ কম, পাৰিলে ভৰাই ল'ব ইয়াতে।